পৰম গীত 1 অধ্যায়। চলোমনৰ পৰম গীত। ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই। কইনাই নিজৰ ভাল পোৱা স্বীকাৰ কৰা। পিয়াৰ কথা, তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভাল পোৱা দ্ৰাক্ষা ৰসতকৈও উত্তম। তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে। বাকী দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম। সেইবাবে যুৱতীসকলে তোমাক ভাল পায়। যুৱতীয়ে নিজৰ মনতে ক'লে, মোক তোমাৰ লগত লৈ ব'লা, আমি সোনকালে পলাই যাওঁ। ৰজাই মোক তেওঁ কক্ষৰ ভিতৰলৈ লৈ আনিলে। প্ৰিয়ৰ প্ৰতি কন্যাৰ কথা, মই সুখী, মই তোমাক লৈ আনন্দ কৰোঁ। মোক তোমাৰ প্ৰেমত উল্লাসিত হ'বলৈ দিয়া। তোমাৰ ভাল পোৱা দ্ৰাক্ষা ৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্ৰশংসা কৰে, ই স্বাভাৱিক কথা। আন ৰমণীসকলৰ প্ৰতি, হে জেৰুচালেমৰ ৰমণীসকল, মই কলা বৰণীয়া হ'লেও সুন্দৰী। মই কেদৰৰ তম্বুৰ নিচিনা কলা আৰু চলোমনৰ পৰ্দাবোৰৰ দৰে সুন্দৰী। মই কলা বাবেই মোলৈ চাই নাথাকিবা, কাৰণ সূৰ্যৰ তাপে মোক দেই নিলে। মোৰ ভাই ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা শুনা কৰিবলৈ দিছিল। সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰীৰ যত্ন ল'ব পৰা নাই। প্ৰিয়ৰ প্ৰতি যুৱতীৰ কথা, হে মোৰ প্ৰিয়তম, মোৰ প্ৰাণে তোমাকে ভাল পায়। মোক কোৱা, তুমি তোমাৰ মেৰ ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ ছাগবোৰক দুপৰীয়া ক'ত বিশ্ৰাম কৰোৱা? তোমাৰ লগৰীয়াৰ মেৰ ছাগৰ জাকবোৰৰ কাষত মই কিয় উৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম? চলোমন আৰু তেওঁৰ কন্যা দুয়োতে সুখী। প্ৰিয়ৰ কথা, তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহা আৰু তোমাৰ ছাগলী পোৱালীবোৰক মেৰ ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা। হে মোৰ প্ৰিয়তমা, সৰুণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে মই তোমাক তুলনা কৰিছোঁ। গালৰ দুপাশৰ গহনাৰে সৈতে তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে। মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচি সোণৰ অলংকাৰ নিৰ্মাণ কৰিম। প্ৰিয়াৰ কথা, ৰজাই যেতিয়া তেওঁ বিচনাত শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্ৰাণ বিয়পি পৰিল। মোৰ ওচৰত মোৰ প্ৰিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তন যুগলৰ মাজত গোটেই ৰাতি থাকে। মোৰ প্ৰিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অইন গদিৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়। প্ৰিয়ৰ কথা, চোৱা কি সুন্দৰী তুমি, মোৰ প্ৰিয়া, তুমি কিমান যে সুন্দৰী, তোমাৰ দুচকু কপৌৰ নিচিনা। প্ৰিয়াৰ কথা, চোৱা কি সুন্দৰ তুমি, মোৰ প্ৰিয়, তুমি কিমান যে সুন্দৰ। আমাৰ শয্যা সেউজীয়া ঘাঁহেৰে ভৰা। এৰজ গছৰ ডাল আমাৰ ঘৰৰ চটী, আৰু আমাৰ ঘৰৰ বাটাম দেৱদাৰুৰ ডাল। পৰম গীত 2 অধ্যায়। প্ৰিয়াৰ কথা, মই যেন চাৰোনৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল। প্ৰিয়ৰ কথা, কাঁইটবোৰৰ মাজত লিলি ফুল এটি যেনে, ছোৱালীবোৰৰ মাজত মোৰ প্ৰিয়া তেনে। প্ৰিয়াৰ কথা, বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছায়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে। তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ'ল, আৰু প্ৰেমেই হ'ল মোৰ ওপৰত তেওঁৰ নিচান। কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা,
আৰু হুমথিয়া টেঙাৰে মোৰ প্ৰাণ জুৰুৱা, কিয়নো প্ৰেমতেই মই দুৰ্বল হৈছোঁ। মোৰ মূৰৰ তলত তেওঁ বাওঁ হাত আছে আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে। হে জেৰুচালেমৰ যুৱতীসকল, কৃষ্ণহাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্ৰতিশ্ৰুতি দিয়া। আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভাল পোৱাত বিঘিনি নিদিবা। কন্যাই নিজৰ প্ৰিয়তমৰ প্ৰশংসা কৰা। সেয়া শুনা মোৰ প্ৰিয়ৰ শব্দ, সেয়া চোৱা তেওঁ আহিছে, তেওঁ পাহাৰ পৰ্বতৰ ওপৰেদি দেও দি জঁপিয়াই আহিছে। মোৰ প্ৰিয় যেন কৃষ্ণহাৰ বা যুৱা হৰিণ। সৌৱা চোৱা তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে। তেওঁ খিৰিকীবোৰেদি চাই পঠাইছে, চিলিঙৰ মাজেদি উকি মাৰিছে। মোৰ প্ৰিয়ই মোক ক'লে, হে মোৰ প্ৰিয়া উঠা, হে মোৰ সুন্দৰী আহা। চোৱা শীতকাল গ'ল, বৰষাও শেষ হৈ গুচি গ'ল। ভূমিত ফুলবোৰ ফুলি উঠিছে, পক্ষীবোৰে গান গোৱাৰ সময় আহিছে। আমাৰ দেশত কপৌ মাত শুনা গৈছে, ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে। দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ প্ৰিয়া উঠা, হে মোৰ সুন্দৰী আহা। হে মোৰ কপৌ তুমি শিলৰ ফাটত পাহাৰৰ গৰাৰ গুপুত ঠাইত লুকাই আছা। মোক তোমাৰ মুখ চাবলৈ দিয়া, তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া, কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ। ৰমণীসকলৰ প্ৰতি উক্তি, তোমালোকে সেই শিয়ালবোৰক সৰু সৰু শিয়ালবোৰক ধৰা, কাৰণ সিহঁতে আমাৰ দ্ৰাক্ষা বাৰীবোৰ নষ্ট কৰে। আমাৰ দ্ৰাক্ষা বাৰীবোৰত ফুল ফুলিছে। প্ৰিয়াৰ কথা, মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই, তেওঁ লিলি ফুলৰ মাজত চৰে। হে মোৰ প্ৰিয় তুমি গুচি যোৱা, অন্ধকাৰৰ ছায়াবোৰ বিলীন হোৱা আগেয়ে আৰু পুৱতি নিশা কোমল বতাহ বলাৰ আগেয়ে তুমি গুচি যোৱা। তুমি কৃষ্ণহাৰ বা যুৱা হৰিণৰ দৰে সুউচ্চ পাহাৰলৈ ঘূৰি যোৱা। পৰম গীত ৩ অধ্যায়। কন্যাৰ সপোন। ৰাতি মোৰ শয্যাত মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলোঁ। মই তেওঁক বিচাৰিলোঁ কিন্তু নাপালোঁ। মই ভাবিলোঁ মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম, ৰাস্তাই ৰাস্তাই চকবোৰত ঘূৰি ফুৰিম। তাত মই মোৰ প্ৰাণৰ প্ৰিয়তমক বিচাৰিম। মই তেওঁক বিচাৰিলোঁ কিন্তু নাপালোঁ। প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়া সময়ত মোক দেখা পালে। মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিলনে? তেওঁলোকে পাৰ হৈ আগুৱাই যাওঁতেই মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে মই তেওঁক এৰি নিদিলোঁ। যিগৰাকীয়ে মোক গৰ্ভত ধাৰণ কৰিছিল, মই তেওঁৰেই শুৱনি কোঠালীলৈ প্ৰিয়তমক লৈ আনিলোঁ। ৰমণীসকলৰ প্ৰতি উক্তি, হে জেৰুচালেমৰ যুৱতীসকল, কৃষ্ণহাৰ আৰু পথাৰৰ হৰিণীবোৰৰ নামেৰে মোৰ ওচৰত প্ৰতিশ্ৰুতি দিয়া। আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভাল পোৱাত বিঘিনি নিদিবা। বিবাহৰ বাবে চলোমনৰ আগমন। মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেইগৰাকী কোন আহিছে? তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলা গুড়িৰ গন্ধ লৈ, গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে। চোৱা সৌৱা চলোমনৰ দোলা, ৬০জন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে। তেওঁলোকে ইজৰাইলৰ শক্তিশালী সৈন্য। তেওঁলোক সকলোৱে লগত আছে তৰোৱাল। যুদ্ধত তেওঁলোক সুদক্ষ। তৰোৱাল কঁকালত বান্ধি লৈ তেওঁলোক প্ৰতিজন প্ৰস্তুত আছে।
ৰাতিৰ বিপদৰ কাৰণে। ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে এটি দোলা নিৰ্মাণ কৰিলে। দোলাৰ খুঁটাবোৰ ৰূপেৰে, পিছৰ ভাগ সোণেৰে, আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী। জেৰুচালেমৰ ৰমণীসকলৰ প্ৰেমেৰে তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ'ল। হে চিয়নৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহা। চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে। তেওঁ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে। পৰম গীত 4 অধ্যায়। চলোমনে কন্যাৰ সৌন্দৰ্যৰ প্ৰশংসা কৰা। প্ৰিয়ৰ কথা। প্ৰিয়া মোৰ, কিমান যে সুন্দৰী তুমি, তুমি সুন্দৰী। পুৰণিৰ ভিতৰত তোমাৰ দুচকু কপৌৰ নিচিনা, তোমাৰ চুলিকোছা গিলিয়ত পাহাৰৰ পৰা নামি অহা ছাগলীৰ জাকৰ নিচিনা। এইমাত্ৰ নোম কাটি গা ধুই অহা মাইকী মেৰ ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্ৰত্যেকৰে যমজ পোৱালী আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালীক হেৰুওৱা নাই। তোমাৰ ওঠ দুটা এডাল ৰক্তিম সূতাৰ দৰে ৰঙা, কি যে মৰম লগা তোমাৰ মুখ। পুৰণিৰ তলত তোমাৰ গাল দুখন, দুফাল কৰা আধা ডালিমৰ নিচিনা। তোমাৰ ডিঙি শিলেৰে শাৰী পাতি বনোৱা ডায়ুদৰ ওখ স্তম্ভটিৰ দৰে, য'ত ওলমি আছে 1000 ঢাল, সেই সকলোবোৰেই সৈন্যসকলৰ। তোমাৰ স্তন দুটা লিলি ফুলৰ বনত চৰি ফুৰা কৃষ্ণহাৰৰ যমজ পোৱালীৰ নিচিনা। ভোৰ নোহোৱালৈকে আৰু অন্ধকাৰৰ ছায়া আঁতৰি নোযোৱালৈকে, হয়, মই গন্ধৰসৰ আৰু ধূপৰ পাহাৰতে গৈ থাকিম। মোৰ প্ৰিয়া, তুমি সবাংগ সুন্দৰী, তোমাত কোনো খুঁত নাই। হে মোৰ কইনাজনী, লিবানোনৰ পৰা মোৰ লগত আহা, লিবানোনৰ পৰা মোৰ লগতেই আহা। অমানাৰ চূড়াৰ পৰা, চনীৰ আৰু সমুন পাহাৰৰ ওপৰৰ পৰা, সিংহবোৰৰ গাঁতৰ পৰা আৰু নাহৰ ফুটুকী বাঘবোৰৰ পাহাৰী বাসস্থানৰ পৰা তুমি নামি আহা। মোৰ প্ৰিয়া, মোৰ কন্যাজনী, তুমি মোৰ মনকে চুৰ কৰিলা। তোমাৰ চকুৰ এক চাৱনিৰে, তোমাৰ ডিঙিৰ হাড়ৰ এটা মণিৰে তুমি মোৰ মন বন্দী কৰিলা। হে মোৰ প্ৰিয়া, মোৰ কন্যাজনী, তোমাৰ ভাল পোৱা কিমান যে মনমোহা। দ্ৰাক্ষা ৰসতকৈও তোমাৰ ভাল পোৱা আৰু সকলো সুগন্ধি দ্ৰব্যতকৈও তোমাৰ ঘ্ৰাণৰ সৌৰভ কেনে উত্তম। হে মোৰ কন্যাজনী, তোমাৰ ওঠজুৰিৰ পৰা টোপ টোপ কৰি মধু পৰে। তোমাৰ জিভাৰ তলত মধু আৰু দগ্ধ আছে। তোমাৰ বস্ত্ৰৰ গন্ধ লিবানোনৰ বনৰ গন্ধৰ নিচিনা। মোৰ প্ৰিয়া, মোৰ কন্যাজনী, বন্ধ কৰি থোৱা এক উদ্যান, এক বন্ধ কৰি থোৱা সুৰক্ষিত উদ্যান, মোহৰ মাৰি ৰখা এটি জুৰি, এক ডালিম গছেৰে ভৰা উদ্যান, ডালবোৰ উত্তম উত্তম ফলেৰে ভৰা। তাত জেতুকা আৰু সুগন্ধি লতা আছে, জটামাংসী, জাফৰন, সুগন্ধি বচ, ডালচেনি আৰু সকলো ধৰণৰ মছলাৰ গছ আছে। তাত গন্ধৰস, অগৰু আদিকে ধৰি সকলো বিধৰ সুগন্ধি গছ আছে। তুমি যেন উদ্যানৰ জুৰি, যেন নিৰ্মল পানীৰ এটি কুঁৱা, যেন লিবানোনৰ পৰা বৈ নামি অহা জলস্ৰোত। প্ৰিয়াৰ কথা। সেই উত্তৰৰ বতাহ সাৰ পোৱা, সেই দক্ষিণৰ বতাহ তুমি আহা, মোৰ উদ্যানৰ ওপৰেদি প্ৰবাহিত হোৱা, যাতে তাৰ সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ বিয়পি পৰে। মোৰ প্ৰিয়তম যেন তেওঁৰ উদ্যানলৈ আহে আৰু তাৰ উত্তম ফলবোৰ ভোজন খায়। পৰম গীত 5 অধ্যায়। প্ৰিয়ৰ কথা।
মোৰ পিয়া, মোৰ কন্যাজনী, মই মোৰ উদ্যানত প্ৰৱেশ কৰিলোঁ। মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ। মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ। মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা বন্ধু, হে বন্ধু, খোৱা, হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা। পিয়াৰ কথা, মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় হাৰে আছিল। তেনেতে মোৰ প্ৰিয়ই দুৱাৰত টুকুৰিয়াই ক'লে, হে মোৰ প্ৰিয়তমা, মোৰ কন্যাজনী, মোৰ কপৌ অকলুষিতজনী, দুৱাৰখন খুলি দিয়া। মোৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে। ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে। মোৰ বস্ত্ৰ মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিমনে? মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিমনে? মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাই দি হাত ভৰালে। মোৰ মন তেওঁৰ বাবে ব্যাকুল হ'ল। মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ। মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল। তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিৰে দি দুৱাৰৰ হলখাডালো ভিজি গ'ল। মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ, কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গ'ল। মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলোঁ। মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ। মই তেওঁক মাতিলোঁ, কিন্তু তেওঁ মোক উত্তৰ নিদিলে। প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত মোক দেখা পালে। তেওঁলোকে মোক কোবালে, মোক ক্ষত বিক্ষত কৰিলে। নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে। সেই জেৰুচালেমৰ ৰমণীসকল, মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, তেন্তে তেওঁক ক'বা যে মই তেওঁৰ প্ৰতি প্ৰেমত দুৰ্বল হৈছোঁ। জেৰুচালেমৰ ৰমণীসকলৰ কথা, নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী। তোমাৰ প্ৰিয়তম অন্যান্য প্ৰেমিকতকৈ কিহত উত্তম? তোমাৰ প্ৰিয় আন প্ৰেমিকতকৈ কিয় উত্তম যে তুমি আমাৰ পৰা এনে প্ৰতিশ্ৰুতি বিচাৰিছা? পিয়াৰ কথা, মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ আৰু শক্তিশালী, তেওঁৰ লগত কাৰো তুলনা নহয়। তেওঁ মোৰ অতি উত্তম নিৰ্মল সোণৰ নিচিনা। তেওঁ চুলিকোছা কেঁকুৰা আৰু ধোঁৱা কাউৰীৰ নিচিনা কলা। তেওঁ চকুজুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপৌৰ নিচিনা। তাক গাখীৰেৰে ধোঁৱা মুকুতাৰ দৰে উদ্ধিত কৰা। তেওঁ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা, য'ৰ পৰা সুগন্ধি সুঘ্ৰাণ ওলায়। তেওঁ ওঠজুৰি যেন তৰল গন্ধৰস বাগৰি অহা লিলি ফুল। তেওঁ বাহু দুখন যেন ৰত্ন খচিত সোণৰ দণ্ড। তেওঁ শৰীৰটোৰ হাতীৰ দাঁতেৰে তৈয়াৰ কৰা নীলকান্ত মণিৰে ঢকা। তেওঁ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মাৰ্বলৰ স্তম্ভৰ নিচিনা। তেওঁ দেখিবলৈ লিবানোনৰ ওখ এৰজ গছৰ নিচিনা উত্তম। তেওঁ মুখখন অতি মধুৰ, সম্পূৰ্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। সেই জেৰুচালেমৰ ৰমণীসকল, তেওঁৱেই মোৰ প্ৰিয়তম, মোৰ বন্ধু। পৰম গীত 6 অধ্যায়। জেৰুচালেমৰ ৰমণীসকলৰ কথা। সেই নাৰীসকলৰ মাজত পৰম সুন্দৰী, তোমাৰ প্ৰিয় কলৈ গ'ল? তোমাৰ প্ৰিয়তম কোন দেশে গ'ল? আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰোঁ। পিয়াৰ কথা, মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে। সুগন্ধি মছলাৰ দলিচাখনলৈ তেওঁ উদ্যানত ঘূৰি ফুৰিবলৈ আৰু লিলি ফুল গোটাবলৈ গৈছে। মই মোৰ প্ৰিয়ৰ আৰু মোৰ প্ৰিয়ও মোৰেই। তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে। চলোমন আৰু তেওঁৰ কন্যাই পৰস্পৰত আনন্দিত হোৱা প্ৰিয়ৰ কথা। হে মোৰ প্ৰিয়, তুমি তিৰ্চা নগৰৰ নিচিনা সুন্দৰী, জেৰুচালেমৰ নিচিনা মনোৰম। মোক সম্পূৰ্ণকৈ বিমুগ্ধ কৰিছা।
তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা, কিয়নো সেয়ে মোক ব্যাকুল কৰি তোলে। তোমাৰ চুলিকোছা গিলিয়ত পাহাৰৰ পৰা তললৈ নামি অহা ছাগলীৰ জাকৰ নিচিনা। এইমাত্ৰ গা ধুই অহা মাইকী মেৰ ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্ৰত্যেকৰে যমজ পোৱালীৰ আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালীক হেৰুওৱা নাই। পুৰণিৰ তলত তোমাৰ গাল দুখন দুফাল কৰা আধা ডালিমৰ নিচিনা। ৬০জনী ৰাণী আৰু ৮০জনী উপপত্নী আৰু অসংখ্য যুৱতী থাকিব পাৰে, কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হলে অদ্বিতীয়া। তেওঁ নিজ মাতৃৰ বিশেষ যি, তেওঁক গৰ্ভত ধাৰণ কৰাজনৰ তেওঁ আদৰৰ যি। মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে, ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে। পুৱাৰ অৰুণৰ দৰে দেখা দিয়া কোন এগৰাকী যুৱতী, যি চন্দ্ৰৰ নিচিনা সুন্দৰী, সূৰ্যৰ দৰে উজ্জ্বল আৰু সম্পূৰ্ণ মোহময়ী। পিয়াৰ কথা, মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু ডালিম ফুলিছে নে নাই তাক চাবলৈ মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলো। মই আনন্দত উত্তাউল হলো। মই বুজি পোৱাৰ আগেয়েই যেন মোৰ ভালপোৱাই মোক মোৰ সৰ্জন যুৱৰাজৰ এখন ৰথত বহালে, আৰু মই গৈ আছিলো আন ৰমণীসকলৰ কথা। হে চুলম্মিত, উলটি আহা, উলটি আহা, আমি যেন তোমাক দেখা পাওঁ, উলটি আহা। পিয়ৰ কথা, মহনয়মৰ নৃত্য চোৱাৰ দৰে নিখুঁত যুৱতীজনীক আপোনালোকে কিয় চাবলৈ বিচাৰিছে? পৰম গীত ৭ অধ্যায়। পিয়ৰ কথা, হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন, দেখাত কিমান যে ধুনীয়া। তোমাৰ বক্ৰ আকৃতিৰ দুটি কৰঙন মণি মুকুতাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কাৰ্য। তোমাৰ নাভি এক গোলাকাৰৰ পাতৰ নিচিনা, তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। তোমাৰ উদৰ ঘেঁহু ধানৰ এক দমৰ নিচিনা, যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা। তোমাৰ স্তন দুটা যেন হৰিণীৰ দুটি পোৱালি, এটি কৃষ্ণহাৰৰ যমজ পোৱালি। হাতী দাঁতৰ ওখ স্তম্ভৰ নিচিনা তোমাৰ ডিঙিৰ গঠন। তোমাৰ নয়ন দুটি হিজবোনত বৈত ৰবিম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা। তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দৰ্মৰ চক্ৰলৈ, যি দৰ্মে চক্ৰৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ। তোমাৰ ওপৰত থকা মূৰটো কৰ্মিল পাহাৰৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলিকোছা ঘন বেঙেনা বৰণীয়া। সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে। হে মোৰ পিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ। তোমাৰ দীৰ্ঘকায় গঠন খাজুৰ গছৰ নিচিনা, বুকুখন যেন দ্ৰাক্ষা গুটিৰ দুটা থোক। মই মনতে কলো, মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম। তোমাৰ বক্ষ যুগল দুথোপা দ্ৰাক্ষা গুটিৰ নিচিনা হওক। তোমাৰ নিশ্বাসৰ ঘ্ৰাণ হোমথিয়া টেঙাৰ নিচিনা হওক। তোমাৰ মুখৰ চুমা মোৰ বাবে সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা। সেই ৰস ওঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ পিয়ালৈ বাগৰি যাওঁ। পিয়াৰ কথা, মই মোৰ পিয়ৰ আৰু তেওঁ বাঞ্ছা মোলৈ। হে মোৰ প্ৰিয়, ব'লা আমি নগৰৰ বাহিৰলৈ যাওঁ আৰু ৰাতি গাঁওবোৰত গৈ থাকোগৈ। ব'লা আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ। দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিমৰ ফুল ফুলিছে নে নাই তাক চাওঁগৈ। তাত মই তোমাক মোৰ ভাল পোৱা দান কৰিম। দুডা ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে।
পুৰণি সকলো ধৰণৰ ফল আমি থকা ঠাই দুৱাৰতে আছে। হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছোঁ। পৰম গীত 8 অধ্যায়। বিয়াৰ কথা। তুমি মোৰ ভাইৰ নিচিনা হোৱা হ'লে, যিজনে মোৰ মাতৃৰ স্তন পান কৰিছে, তেতিয়া মই তোমাক বাহিৰত দেখা পালেও তোমাক চুমা খাব পাৰিলোহেঁতেন। কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন। মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব, আৰু মই তোমাক মছলাযুক্ত দ্ৰাক্ষাৰস আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন। তেওঁ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁ সোঁ হাতে মোক আঁকোৱালি ধৰিছে। হে জেৰুচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্ৰতিশ্ৰুতি দিয়া। আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভাল পোৱাত বিঘিনি নিদিবা। জেৰুচালেমৰ ৰমণীসকলৰ কথা। নিজ প্ৰিয়তমৰ ওপৰত ভৰসা কৰি মৰুভূমিৰ পৰা সেইগৰাকী কোন আহিছে? বিয়াৰ কথা। যি ঠাইত তোমাৰ মাতৃয়ে গৰ্ভধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্ৰসৱ কৰিলে, সেই হুমথিয়া টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ। মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত আৰু তোমাৰ বাহুত ৰাখা, কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিউলৰ দৰে কঠোৰ। এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়। ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত। জলসমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ঢলেও তাক উটুৱাই নিব নোৱাৰে। যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্বস্ব দিয়ে, সেই সমৰ্পণ অৱশ্যেই তুচ্ছ কৰা হ'ব। যুৱতীৰ ককায়েকসকলৰ কথা। আমাৰ এজনী সৰু ভনী আছে, তাই আজিলৈকে বুকু উঠা নাই। যিদিনা তাইক বিবাহৰ প্ৰস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ? তাই বুকু যদি এক প্ৰাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলংকৃত কৰি ৰাখিম। ককাইসকললৈ যুৱতীৰ কথা। মই মোৰ প্ৰিয়ৰ দৃষ্টিত মই সম্পূৰ্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাত্ৰ। বাল হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে। তেওঁ তাক চোৱা চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাপে প্ৰতিজনে 1,000 চেকল ৰূপ দিবলগীয়া হৈছিল। মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্ৰিয় চলোমন। সেই 1,000 চেকল তোমাৰেই, আৰু 200 চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে সকলোবোৰ চোৱা চিতা কৰে। প্ৰিয়ৰ কথা। হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে, তাক মোকো শুনিবলৈ দিয়া। ইয়াৰ কথা। হে মোৰ প্ৰিয়, শীঘ্ৰে আহা। সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণহাৰৰ দৰে হোৱা, অথবা যুৱা হৰিণৰ সদৃশ্য হোৱা।